My dear viewers and learners, welcome, নমস্কাৰ। দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাৰ্ট 1 গোটত গণনা পেজ নং 7 ইয়াৰ আগৰ ভিডিঅ'ত পেজ নং 6 লৈকে বুজা হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। ইয়াছোৱা তোমালোকৰ পাঠ্যপুথিৰ 7 নং পেজত দিছে শিবুহঁতৰ তামোলৰ বাৰী। শিবুহঁতৰ ঘৰৰ বাৰীত তামোল পৰিণত হৈছে। দেউতাকে সাপ্তাহিক বজাৰত বিক্ৰী কৰিবলৈ তামোল পাৰিলে। মাকে তামোলবোৰ শিবু আৰু তাৰ ভনীয়েকক গণনা কৰিব দিলে। এইটো কিমান এইবিলাক হ'ল তামোল গছ হয়নে? তামোল পাৰিলে, এতিয়া গণনা কৰিব দিলে। তেওঁলোকৰ ঘৰৰ ওচৰৰ দীপুৱে শিবুহঁতে গণনা কৰি পদ্ধতিটো চাই আন এক পদ্ধতি গণনা কৰিবলৈ শিকালে। দীপুৰ বাৰ পদ্ধতি অনুসৰি এক দক এই চিনটোৰে বুজাইছে আৰু এক যদি হয় তেতিয়াহ'লে এই চিনেৰে বুজা হৈছে। এতিয়া চোৱা ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 10। ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 10। ইয়াত আকৌ 3টা আছে, তো 10 কেইটা আছে 2টা আৰু 3। তেনেহ'লে আমি কি কৰিম? এই পদ্ধতি অনুসৰি শিবু আৰু ভনীয়েকে গণি পোৱা তামোল সংখ্যা কি হ'ব? 10 এনেকৈ এটা 10 নহয়, তেনে এটা চিন হ'ব এনেকৈ যোগ, আকৌ আৰু এটা 10 আছে এনেকৈ চিন আৰু এটা হ'ব যোগ। তাৰপিছত 3টা আছে, তিনিটা এনেধৰণৰ চিন হ'ব, এটা 2টা 3টা। তাৰমানে কিমান পালোঁ? 10 যোগ 10 20 আৰু 1 2 3 আছে, 20 যোগ 3 কিমান হ'ব? 23। তাৰমানে এই যে চিনটো এইটো কি বুজায়? একক। এই চিনটো কি বুজাইছে? দশক। তাৰমানে এককত কিমান আছে? 3 আৰু দশকত কিমান হ'ব? 2 2 2 3 23। এতিয়া বেলুন চাই গণনা কৰি লিখোঁ আহা। ইয়াত বেলুন কেইটা আছে? 1 2 3। তাৰমানে 3 1 মানে 3। আৰু ইয়াত বেলুন কেইটা আছে? 1 2 3 4 5। তাৰমানে 5 1 5 1 মানে 5। ইয়াত 1 2 3 4 5 6 6 1 তাৰমানে 6। ইয়াত 1 2 3 4 5 6 7 8 9 9 1 তাৰমানে 9। তলৰ বেলুনবোৰ গণনা কৰি লিখা। এনেকৈ বেলুন দি থাকে কি বুজিছে? 10টা বেলুন বুজিছে তাত। তাৰমানে ইয়াত কেইটা 10 আছে? 1 2 2 2 2 মানে কি? 20। ইয়াত কেইটা 10 আছে? 1 2 3 4। ইয়াত কি লিখিবা? 4 10 4 10 কিমান হয়? 40। ইয়াত 1 2 3 4 5 6 6 10 6 10 কিমান হ'ব? 6 10 60। ইয়াত 1 2 3 4 5 6 7 7 10 কিমান হ'ব? 7 10 70। ইয়াত 1 2 3 3 10 3 10 30। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ পাঠ্যপুথিৰ 9 নং পৃষ্ঠাত আছে চিনবোৰ ব্যৱহাৰ কৰি তলৰ তালিকাখন পূৰ কৰোৱা হয়। এই ধৰণে চিন থাকিলে 10 বুজায় আৰু এনেধৰণৰ চিনে 1। ইয়াত 23 আছে, 23ত কেই 10 আছে? 2 10 3। তো 2টা এইদৰে চিন হ'ব আৰু 3 1 1 3টা হ'ব 1 2 3। তো 2 2 3 23। তাৰমানে এককত হ'ব 3 আৰু দশকত হ'ব 2 2 2। এতিয়া 39 আছে, 39ত কেইটা হ'ব? 3 10 আছে, তেনেহ'লে এনেধৰণে তোমালোকে 3টা আঁকিবা 1 2 3। তোমালোকে ধুনীয়াকৈ আঁকিবা। মই এনে আঁকি দিছোঁ, মই মোহাৰিব লাগিব কিতাপখন সেইকাৰণে। আৰু 9টা আঁকিব লাগিব 1 2 3 4 5 6 7 8 9 9টা বনাব লাগিব। তাৰমানে কি? 3 10 30 যোগ 9। তাৰমানে এককত হ'ব 9 আৰু দশকত হ'ব 3 39। এতিয়া আছে 45। তাৰমানে কি? 4 10 5 10 কেইটা হ'ব? 4টা 1 2 3
4 5 1 2 3 4 5 মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে অংকন কৰিবা মই দেখুৱাই দিছোঁ যেহেতু কিতাপখনৰ পৰা আকৌ মোহাৰি দিব লাগিব তো কি হ'ব 4 10 40 যোগ 5 তো এককত হ'ব 5 দশকত 4 4 2 5 45 এটা 47 4 2 7 1 2 3 4 2 এটা 7টা থাকিব 1 2 3 4 5 6 7 তাৰমানে 4 10 40 আৰু 7 এককত হ'ব 7 আৰু দশকত কিমান হ'ব 4 47 50 50 5 10 1 2 3 4 5 5 10 5 10 50 এককত একো নাই শূন্য তাৰমানে এককত কি হ'ব শূন্য 5 10 5 এতিয়া দিছে তলত দিয়া ধৰণে বহলাই লিখোৱা তলত দিয়া ধৰণে লিখোৱা এইটো কৰি লওঁ তলত দিয়া বহলাই এইটো 23 আছে 2 10 3 32 32টো কি হ'ব 3 10 2 64 তাৰমানে 6 10 4 আকৌ ইয়াত দিছে 4 10 6 46 3 10 30 5 10 3 53 5 10 3 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াচোন তোমালোকেতো বুজি পালা পাঠটো এক নম্বৰটো আছে 6 10 5 সমান কিমান হ'ব 2 নম্বৰটো আছে 8 10 6 কিমান হ'ব 3 নম্বৰ প্ৰশ্ন যদি এটা আয়তাকাৰ ছবি আছে সমান 10 আৰু ত্ৰিভুজাকাৰ ছবি আছে সমান 1 হয় তেন্তে আয়তাকাৰ ছবি প্লাস মানে যোগ আকৌ আয়তাকাৰ ছবি যোগ ত্ৰিভুজাকাৰ ছবি সমান কিমান হ'ব 4 নম্বৰ প্ৰশ্ন 7 ক্ষেত্ৰত কিমান 10 আৰু 1 আছে তাৰমানে কেইটা 10 আৰু কেইটা 1 আছে তোমালোকে ভাঙি লিখিব লাগিব 7 এতিয়া 5 নম্বৰ দিছে 56 মানে 5 10 সংখ্যাটো তলত শুদ্ধকৈ বহোৱা মানে 56 দুটা অংক আছে 5 আৰু 6 কোনটো অংক একক স্থানত বহিব আৰু কোনটো স্থান দশকত হ'ব 56 Thanks for watching my dear viewers and learners যদি আপোনালোকৰ ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰ চাইছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব এনেদৰে ভিডিওৰ নটিফিকেশ্যন হ'বতে পাই যাব থ্যাংক ইউ সো মাচ